আমি বাগানত হাজিৰা কৰা মানুহ আজি বলাই বাগানত খন্তেকত যে এনেকা অৱস্থা হ'ল, কেনেকা বন্ধ হ'ল কি নাই আমি নাজানো। আজি আমাৰ যিমান শ্ৰমিকক আজি এহঁতক ৰাতিপুৱাই চবে কাম উৰোৱা মানুহকেইটাক চব মানে ঘূৰাই পঠাই দিলে যে বোলে আজি মিটিং আছে, হিমন্ত বিশ্ব শৰ্মা আহিব বুলি মানে চবকে মানে কামৰ পৰা মানে বঞ্চিত কৰি পিনে ঘৰত পঠিয়াই দিছে। হাজিৰা আমাক কোনে দিব? আমি গৰীব মানুহ, আমি 250 টকা হাজিৰা কৰি খোৱা মানুহটোক যদি এনেকা যদি সদায় মিটিং হৈ থাকিব, সদায় আমি এবচেণ্ট কৰি থাকিম, তো আমাৰ ঘৰখন কেনেকে চলিব? যাক তাৰ ওপৰত মৰম আছে সি যাবই, কিন্তু সেই বুলি যে গোটেই কেইটাক যে বন্ধ কৰি পিনে বাগানটোকে আমাৰ কোম্পানীটোকে বন্ধ কৰি দিছে। আজি 4টা ডিভিজন লৈ পিনে কোম্পানী চলি আছে, চবকে বন্ধ কৰি দিছে। CM আহিলে বুলি বন্ধ হ'ল, এতিয়া কোৰ্ট কণ্ট্ৰাক্টটো লাগি গ'ল, এতিয়াতো CM নহয়। আমাৰতো দুখীয়া ৰাইজত আমি মৰি যাম, 5 কেজি চাউল চলিবও নোৱাৰোঁ, বাগান বন্ধ। এইখিনি কৰি 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 কি আমাক গুলি মাৰিলেওতো ভালেই হ'ব নেকি এনেকুৱাই ভাবিছোঁ। आज हमें आज का हजार যদি আমি নাই দেই এই সরকারটাকে আমি ভুল করবি। আমি আজি কাম করা দিন তো কাম নকরি, দেওবারে কাম করিম নাকি? কোনে হেৰি কৰিছে এইটো? আজি কাম কৰা হাজিৰা লাগিব, আমি দেওবাৰে কাম নকৰো।